আমি যদি মিটিঅ'তে পাছ কৰি দিলোঁ আমি তেতিয়া ক'ব পাৰিলোঁ কিন্তু সি নিজাববীয়াকৈ দিলে নহয় পেণ্ডিং কৰি ৰখা বস্তুবিলাক গতিকে কাক দিলে ক'ত দিলে আমি সেই কথাটো গম নাপাওঁ সেইকাৰণে নাপাওঁ যে জুৱেলে সি নিজাববীয়াকৈ চব পেণ্ডিং চব দি দিলে গতিকে আমাক ইনফৰ্ম কৰা নাই আমাক নিয়মমতে আমাক ইনফৰ্ম কৰিব লাগে যে এইখিনি আমাক ইনফৰ্ম কৰিলে কিন্তু আমি লগে লগে গম পাই গ'লোঁ টোটেল কিমান হ'ল কোন হ'ল সেই কথাটো এতিয়া কাক ক'ত দিছে সেইটোও নাজানো আমি ডাৰ্কত আছোঁ আৰু নগদত ৰাখিছে কেৱল ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে বুজিছা কাৰণ কিয় সি প্ৰচাৰ হ'ব দিয়া নাই বা হুলস্থুল হ'ব সি মোক কৈছেও কালি বোলে দাদা মই ওলাই নাযাওঁ নহ'লে মোক মানে মাৰি পেলাব কিয় মাৰিব কিয় মাৰে তোমাক বোলে নহয় সেইখিনি টিকেট নাপায় মাৰিব তাৰমানে সি টকা পইচা লেনদেন কৰিছে সেইবিলাকৰ পৰাও টকা লৈছে লৈ পেলাই টিকট দিব পৰা নাই সে কোনোবা এজনে 3 লাখ টকা দিছে ঠিক আছে তাক দিম বুলি ক'লে নামটো এণ্ট্ৰি কৰি থৈ দিলে তাৰপিছত কোনোবাই 5 লাখ টকা দিছে তাৰ নাম দিলে 3 লাখ টকা গ'ল মানে মই চাইছোঁ যে কংগ্ৰেছ দলৰ যোগ্যৱান ব্যক্তিয়ে টিকট পাব লাগে যাৰ চান্স অফ ছাকচেছ বেছি কাৰণ ইয়াতে বহুতবিলাক লবিৰ সৃষ্টি হৈছে গ্ৰুপৰ সৃষ্টি হৈছে আৰু বিশেষকৈ ৰকিবুল হুছেইনে যিটো কৰিলে MP তাৰ শক্তিতে সি বলিয়ান হৈ আছে সি কৈছে যে মই ৰকিবুল হুছেইন মোৰ বছ ৰকিবুল হুছেইনে যি কৰিব মই সেইটোৱে কৰিম কথা তেওঁ নুশুনে তেওঁ ৰকিবুল হুছেইনে যিটো ক'ব সেইটো হ'ব কিন্তু সেইটো হ'ব নোৱাৰে নহয় কংগ্ৰেছৰ সংবিধানত সেইটো নাই MPৰ সেই অথৰিটিটো নাই ৰাজ্যিক সভাপতিৰ কথা ধুবুৰীৰ সভাপতিয়ে নুশুনে সেইটো মূল কথা কিন্তু নুশুনে নামানো বুলিয়ে কৈছে মই কোন চিনি নাপাওঁ ইভিন APCC ভূপেন বৰাক চিনি নাপায় ভূপেন বৰাক মই চিনি নাপায় তেওঁৰ কথা মই নামানো বছ বুলি মানে ৰকিবুল হুছেইনক বছ বুলি আৰু ইভিন সেইটোৱে আমাৰ AICCৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং সি তেওঁকো চিনি নাপাওঁ বুলি কৈছে মই চিনি নাপাওঁ তেওঁৰ কথাও মই নুশুনো কথাটো আছে কি নমিনেশ্যন দিয়াৰ লাষ্ট ডেট হ'লেও এটা নিয়ম আছে ইলেকশ্যন কমিশ্যনৰ যে যিদিনাখন স্কুটিনি হয় স্কুটিনিৰ আগমুহূৰ্তত তোমাৰ এই হেৰি যিবিলাকে পাৰ্টিৰ হেৰি দিব চিম্বল দিব সেইটো ভেলিড হ'ব প্ৰেচিডেণ্টে ডিচিক জনাই দিব বা লিখিতভাৱে দিব যে যিসকলে তেওঁৰ চহীত হেৰি কৰিছে এইখিনি নাকচ কৰা হ'ব কিন্তু নমিনেশ্যন জমা দিয়াৰ আজি লাষ্ট ডেট কিন্তু স্কুটিনিৰ আগে এইটো হেৰি হয় স্কুটিনিৰ ঠিক আগমুহূৰ্তত আমি দলীয় হেৰিবিলাক আমি দিব পাৰিম যে আমি এনেকৈ কৈছোঁ যে তাক ইমিডিয়েট অপসাৰণ কৰিব লাগে আবিদুজ্জামানক জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা আৰু যেতিয়া অপসাৰণ কৰিম তাৰ চব এইবিলাক কৰ্তৃত্ব শেষ হৈ যাব গতিকে ইয়াতকৈ ডাঙৰ কি ক'ব পাৰে কথা তেওঁৰ মানে কংগ্ৰেছ কালচাৰেই নাই মোৰ হিচাপত আবিদুজ্জামানৰ কংগ্ৰেছ কালচাৰ নাই সি সম্পূৰ্ণৰূপে ব্যৱসায় ভিত্তিত এইটো লৈছে সম্পূৰ্ণৰূপে সি টকা পইচাৰ লেনদেন কৰি এইবিলাক কৰিছে এইটো একদম প্ৰমাণ হৈ গৈছে জলজপ